মই যিটো পথত বৰ্তমান উপস্থিত আছোঁ এই পথটোৰে বিমানৰ পৰা অৱতৰণ কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই পথটোৰে তেওঁ যাব গতিকে মই সেই দৃশ্য অকণমান দেখুৱাব খুজিম খুব সুন্দৰকৈ আচলতে সজাই পৰাই তোলা হৈছে এই পথটো আৰু দেখিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট সুন্দৰকৈ নামাকৰণ কৰি ইয়াতে ফুলেৰে সজ্জিত কৰি ৰখা হৈছে আৰু তাৰ সিটোৰ পৰাই দেখিছে আপুনি এটা সুন্দৰকৈ প্ৰতিমূৰ্তি এটা অবক্ষ মূৰ্তি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ এটা প্ৰতিমূৰ্তি ইয়াতে দেখিবলৈ পোৱা গৈছে সেই প্ৰতিমূৰ্তিটো তেওঁ উদ্বোধন কৰিব আনুষ্ঠানিকভাৱে তেওঁ উন্মোচন কৰিব উন্মোচন কৰাৰ পাছতে তেওঁ এই পথটোৰে ভিতৰলৈ সোমাই যাব আৰু ভিতৰৰ পৰিৱেশটো এতিয়া আমি ভিতৰলৈ যাবলৈ অনুমতি নাই যিহেতু আমি বাহিৰৰ পৰাই অকণমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই যিটো ঘৰ দেখিছে আপোনালোকে এই ঘৰটোৱে হৈছে টাৰ্মিনেলটোৰ খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু বিশেষকৈ যদি মই ক'ব বিচাৰোঁ যে আমাৰ অসমৰ বিশেষ সম্পদ কপৌ ফুল আৰু বাঁহৰে নিৰ্মিত হৈছে এই টাৰ্মিনেলটো খুব সুন্দৰ এটা পৰিৱেশ গঢ়ি তোলা হৈছে ভিতৰত বাহিৰৰ পৰাই মই দৃশ্যাৱলী অকণমান দেখুৱাব খুজিছোঁ ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ভিতৰৰ যি প্ৰতিচ্ছবি সেই ভিতৰৰ আলোকসজ্জাবিলাক তেওঁ নিজৰ ফেচবুক ৱালত ইতিমধ্যেই সামাজিক মাধ্যমৰ যোগে তেওঁ দিছে কথাটো হ'ল যে এই সুন্দৰ যিটো পৰিৱেশ সেই পৰিৱেশটো গঢ়ি তোলা হৈছে আৰু এটা খুব সুন্দৰ পদক্ষেপ লোৱা হৈছে বুলিয়ে ক'ব লাগিব কাৰণ আমি দেখিছোঁ যে বাহিৰৰ যিসমূহ উন্নত ৰাজ্যৰ বিশেষকৈ মুম্বাই হওক বেংগালুৰু হওক বা দিল্লীৰে হওক সেই বিমানবন্দৰৰ টাৰ্মিনেলসমূহ এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা যায় কিন্তু সেই একে ধৰণৰ পৰিৱেশেই ইয়াতে দেখিবলৈ পোৱা যাব ইয়াত খালি আমি দেখিবলৈ পাইছোঁ যে অসমৰ সম্পদসমূহ ব্যৱহাৰ কৰা হৈছে যিবিলাক সম্পদে অসমৰ আচলতে চিনাকি দিয়ে বিশেষকৈ কপৌ ফুল হওক বাঁহ হওক সেই সম্পদসমূহ ইয়াতে ব্যৱহাৰ কৰা হৈছে যাতে এটা অসমৰ এটা সুকীয়া নাম এটা হ'ব পাৰে আৰু তাৰ বাবে খুব সুন্দৰ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে চাৰিওদিশে এটা ভাল পৰিৱেশ বুলি ক'ব লাগিব আৰু ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই টাৰ্মিনেলটো উদ্বোধন কৰাৰ পাছতে তাৰ কাষতে এটা বিশাল জনসভা তেওঁ সম্বোধন কৰিব বিশাল জনসভা যিহেতু আহিব তাৰ পিছতে তেওঁ ইয়াৰ পৰা 1 কিলোমিটাৰ পৰ্যন্ত ৰোড শ্ব' কৰিব বাজপেয়ী ভৱনলৈ যিহেতু বাজপেয়ী ভৱনত আজিলৈকে প্ৰধানমন্ত্ৰীগৰাকীয়ে পদাৰ্পণ কৰা নাছিলে এইবাৰ প্ৰথমবাৰলৈ তেওঁ পদাৰ্পণ কৰিব আৰু কাৰ্যকৰ্তাসকলৰ উপস্থিতিত তেওঁ 1 কিলোমিটাৰ ৰোড শ্ব' কৰিব আৰু ৰোড শ্ব' কৰাৰ পিছতে কাৰ্যকৰ্তাসমূহৰ সৈতে দলীয় যিসমূহ প্ৰতিনিধি আছে সেই প্ৰতিনিধিসমূহৰ সৈতে তেওঁ এখন বৈঠকত মিলিত হ'ব তাৰপিছতে তেওঁ নিশাটো কটাবৰ বাবে তেওঁ ৰাজ্যিক অতিথিশালালৈ যাব আৰু কথাটো হ'ল যে খুব এই পৰিৱেশটো আপুনি দেখিয়ে অনুমান কৰিব পাৰিছে যে গুৱাহাটীৰ এটা বেলেগ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিছে কিন্তু এই পৰিৱৰ্তনটো সঁচাকৈ বিচাৰি আছিল সকলোৱে কাৰণ এই যিটো পৰিৱেশ দেখিছে গুৱাহাটীৰ যিটো বিমানবন্দৰ বৰঝাৰ বিমানবন্দৰ সেই বৰঝাৰ বিমানবন্দৰটোৰ যিটো আৰ্হি আচলতে আৰ্হিটোতকৈ এতিয়া যিটো স্থানত বিমানবন্দৰটো আছে তাৰ ঠিক পশ্চিম ফালে কিছু এটা বিশাল এৰিয়াত এই টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে এই টাৰ্মিনেলটোত আচলতে বহু ইণ্টাৰনেশ্যনেল ঠাইলৈ আন্তঃৰাষ্ট্ৰীয় ঠাইলৈ যাব পাৰিব এই স্থানৰ পৰাই আৰু বিশেষকৈ যদি আমি ক'ব বিচাৰোঁ যে এই যিটো টাৰ্মিনেল দেখিছে টাৰ্মিনেলটোৰ ভিতৰত শ্বপিং মল থাকিব এই টাৰ্মিনেলটোৰ ভিতৰত হোটেল ৰেষ্টুৰাঁ থাকিব বিশেষকৈ যিসকল লোকে বাহিৰৰ পৰা আহি তেওঁলোকে এখন বিমানৰ বাবে ৰৈ থাকিবলগীয়া হয় অপেক্ষা কৰি থাকিবলগীয়া হয় সেই বিমানখনৰ ৰৈ থকা সময়ছোৱাত তেওঁ শ্বপিং কৰি থাকিব পাৰিব যাতে ভিতৰত যাতে কোনো ধৰণৰ তেওঁ আমনিদায়ক যাতে নহয় সেই পৰিৱেশটো ইয়াতে গঢ়ি তোলা হৈছে বাহিৰত আমি দেখিছোঁ উন্নত দেশসমূহত দেখিছোঁ উন্নত ৰাজ্যসমূহত দেখিছোঁ তেওঁলোকৰ সেই স্থানসমূহত বিমানবন্দৰৰ টাৰ্মিনেলসমূহ কিমান সুন্দৰকৈ আচলতে সজাই পৰা তোলা হয় আৰু সেই পৰিৱেশ এটা ইয়াত গঢ়ি তুলিবলৈ চেষ্টা কৰিছে সমান্তৰালভাৱে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এটা নিয়োগৰ সৃষ্টি কিন্তু যথেষ্ট হ'ব কাৰণ এই টাৰ্মিনেলটো হোৱাৰ পিছতে ইয়াৰ সন্মুখভাগত এখন ডাঙৰ চিটি হ'ব হাইটেক এখন চিটি হ'ব যিখন চিটি এতিয়াও নিৰ্মাণ কৰিবলৈ বাকী আছে সেইসমূহৰ যিসমূহ ভূমি আছে সেই ভূমিখিনি ইতিমধ্যে চৰকাৰে অধিগ্ৰহণ কৰা কাম আৰম্ভ কৰিছে সেই স্থানত এখন হাইটেক চিটি হ'ব সেই হাইটেক চিটিখনতো বিভিন্ন ধৰণৰ শ্বপিং মল হ'ব বিভিন্ন ধৰণৰ ৰেষ্টুৰাঁ হ'ব বিশেষকৈ অসমৰ যিসমূহ নিবনুৱা আছে সেই নিবনুৱাসকলৰ কাৰণে কিন্তু যথেষ্ট ভাল খবৰ বুলি ক'ব লাগিব কাৰণ তেওঁলোকৰ এই নিবনুৱা সমস্যাটো কিছু হ'লেও সকাহ পাব ইয়াত কমচে কম আমি যদি কওঁ 10,000 পৰা 15,000 লোকে ইয়াতে কাম কৰিবলৈ সুবিধা পাব সেই সুবিধাটো ইয়ালৈ গঢ়ি তোলা হৈছে আৰু শ্বপিং মলটোৰ যোগেদি বহু ব্যৱসায়ীসকল লাভৱান হ'ব এনেধৰণৰ এটা পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে যদিও আমি সন্মুখভাগ দেখুৱাই আছোঁ এই টাৰ্মিনেলটো কিন্তু এতিয়াও বহু কাম বাকী আছে টাৰ্মিনেলটো
প্ৰায় 50% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি আমি জানিব পাৰিছোঁ। ইয়াৰ কিন্তু ভিতৰৰ যিসমূহ কাম সেই কামখিনি এতিয়াও বাকী আছে। মই পুনৰ কৈছোঁ যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এটা বিশেষ আবক্ষ মূৰ্তি ইয়াতে 80 ফুট উচ্চতাৰ আবক্ষ মূৰ্তি ইয়াতে তৈয়াৰ কৰা হৈছে, যিটো আবক্ষ মূৰ্তি প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি এই পথেৰে আহি তেওঁ উন্মোচন কৰিব মূৰ্তিটো উন্মোচন কৰাৰ পাছতে তেওঁ ভিতৰলৈ সোমাই যাব। দেখিছে আপোনালোকে বাহিৰৰ পৰা, সেয়া হৈছে টাৰ্মিনেল, আৰু টাৰ্মিনেলটোৰ ভিতৰৰ অংশ এতিয়াও কিন্তু 50% কাম বাকী আছে। যিটো আমি প্ৰথম ভাগত দেখিছোঁ, সেই ভাগত ইতিমধ্যে 50% কাম সম্পূৰ্ণ হৈছে আৰু সম্পূৰ্ণৰূপে বাঁহ আৰু কপৌফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে। গতিকে অসমৰ যিসমূহ শিল্প, অসমৰ যিসমূহ সম্পদ, সেই সম্পদসমূহ ইয়াত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। গতিকে এক ভাল খবৰ বুলি ক'ব লাগিব। অসমৰ গুণ গৰিমা যি বাঁহ, কপৌফুল এনেকুৱা শিল্পসমূহ আছে, তাৰ সমান্তৰালভাৱে এশিঙীয়া গড় প্ৰতিমূৰ্তিসমূহ তাতে এশিঙীয়া গড়ৰ প্ৰতিমূৰ্তিসমূহ তাতে ৰখা হৈছে। লগতে অসমৰ যিসমূহ লোকাচাৰ আছে, সংস্কৃতি আছে, সেই সংস্কৃতিসমূহ এই টাৰ্মিনেলৰ ভিতৰত দেখিবলৈ পোৱা যাব। লগতে এই ৰেষ্টুৰাঁসমূহত কিন্তু কিছু খাদ্য সম্ভাৰ থাকিব। সেই খাদ্য সম্ভাৰসমূহ অসমৰ বিশেষকৈ যিসমূহ আমি ব্যৱহাৰ কৰা খাদ্য সম্ভাৰসমূহ ইয়াত দেখিবলৈ পোৱা যাব। গতিকে খুব এটা বেলেগ এটা পৰিৱেশে ইয়াত গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে। বিদেশৰ যিসমূহ তুলনা কৰা হৈছে, বিদেশৰ যিসমূহ আমি টাৰ্মিনেল, সেই টাৰ্মিনেলসমূহৰ লগত ফেৰ মাৰিব পৰাকৈ এই টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে বুলি ক'ব পাৰি। আৰু ইয়াৰ পৰিৱেশটো দেখিয়ে অনুমান কৰিব পাৰিছে নিশ্চয়। ইয়াত ফুলনিসমূহ দেখিছে আপোনালোকে, খুব সুন্দৰকৈ ফুলনিসমূহ ইয়াত তৈয়াৰ কৰা হৈছে। লগতে ইয়াত যিসমূহ আলোকসজ্জা এপদ এপদকৈ যদি আমি দেখুৱাবলৈ যাওঁ, এই আলোকসজ্জাসমূহ খুব সুন্দৰকৈ ইয়াত সজাই পৰাই তোলা হৈছে। আৰু বিশেষকৈ ৰাতিৰ ভাগত যদি আমি চাবলৈ যাওঁ, এই ৰাতিৰ ভাগত লাইটিঙৰ যিটো ব্যৱস্থা, সেই লাইটিঙৰ ব্যৱস্থাটো খুব সুন্দৰকৈ দেখিবলৈ পোৱা যাব। একটা আপুনি ইয়াত থাকিলে আপুনি ক'ত আছে আচলতে ধৰিব নোৱাৰা এটা পৰিৱেশ ইয়াত গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে। আপুনি বিদেশত আছে নে অসমৰ ভূমিতে আছে, সেই কথাটো আপুনি হয়তো ধৰিব নোৱাৰিব। ইয়াত আহিলে সেই উপলব্ধিটো আপোনাৰ হ'ব। গতিকে এটা ভাল পৰিৱেশ। আৰু মই যদি নিৰাপত্তা কথাটো যদি কওঁ, যে নিৰাপত্তা বেষ্টনী খুব কটকটীয়া কৰি তোলা হৈছে। যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিব, প্ৰধানমন্ত্ৰীগৰাকী অহাৰ লগে লগে অসমৰ বাবে এটা প্ৰত্যাহ্বান হ'ব, কাৰণ যিহেতু তেওঁলোকে এই নিৰাপত্তা বেষ্টনীটো গঢ়ি তুলিব লাগিব। দেখিছে অসমৰ বিশেষকৈ গুৱাহাটী আৰক্ষীয়ে চাৰিওফালে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তুলিছে। পানী নহৰকৈ আচলতে চিকিউৰিটি ব্যৱস্থা কৰা হৈছে। প্ৰত্যেকগৰাকী আহি নিজৰ নিজৰ স্থান লৈছে, ইয়াত দেখিবলৈ পাইছে আপোনালোকে। আৰু সমান্তৰালভাৱে এই যিটো পৰিষ্কাৰ পৰিচ্ছন্নতাটো যদি কথা কওঁ, বেলেগ এটা সুন্দৰ পৰিৱেশ ইয়াতে গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে। যে বাট পথসমূহ আপুনি চাওক, চাৰিওফালে একেবাৰে পৰিষ্কাৰ হৈ আছে, পৰিষ্কাৰ পৰিচ্ছন্নতা ইয়াত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। আৰু প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে, সেই কাৰ্যকৰ্তাসকলে এইকেইদিন বিশেষকৈ তৎপৰতাৰে তেওঁলোকে কামসমূহ কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই পথসমূহ খুব চিকচিকীয়া কৰি তোলা হৈছে বুলিয়ে ক'ব লাগিব। কাৰণ দেখিছে আপোনালোকে চাৰিও দিশটো, ইয়াৰ পূৰ্বৰ আমি তুলনা যদি কৰোঁ, পূৰ্বতে ইয়াত যিটো পৰিৱেশ আছিল, সেই পৰিৱেশটো অন্য আছিল। আৰু এই পৰিৱেশটো কিন্তু এতিয়া সম্পূৰ্ণ সুকীয়া হৈ পৰিছে। এই পৰিৱেশটো সঁচাকৈয়ে এটা সুন্দৰ এখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এখন চিটিৰ যে এটা মানদণ্ড ইয়াত থাকিব লাগে, সেই পৰিৱেশটো ইয়াত গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে। মই পুনৰ দেখুৱাব চেষ্টা কৰিছোঁ, এই পথটোৰে তেওঁ আহিব। এই পথটোৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি সুন্দৰকৈ লিখি থোৱা আছে, ইয়াত ফুলেৰে সজ্জিত কৰা হৈছে। আৰু ইয়াৰ পৰা তেওঁ গৈ সেই আবক্ষ মূৰ্তিটো দেখিছে, ইয়াৰ পৰা কিছু অংশ গৈয়ে দেখিছে আৱৰি ৰখা হৈছে এখন কাপোৰেৰে। সেই আমাৰ ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ যি আবক্ষ মূৰ্তি আছে, সেই আবক্ষ মূৰ্তি তেওঁ উন্মোচন কৰিব। উন্মোচন কৰাৰ পাছতে এই পথটোৰে তেওঁ ভিতৰলৈ যাব, টাৰ্মিনেলটো তেওঁ উদ্বোধন কৰিব। উদ্বোধন কৰাৰ পাছত তাৰ কাষতে এটা বিশাল জনসভা আছে, সেই জনসভাখন তেওঁ সম্বোধন কৰিব। প্ৰায় 1 পৰা 1.5 লাখ লোক ইয়াতে সমবেত হোৱাৰ আশংকা কৰিছে বিজেপি কাৰ্যকৰ্তাসকলে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে যে কেইবাটাও কাৰ্যসূচী লৈ আহিছে, অবিলাসী কাৰ্যসূচী লৈ আহিছে। যিহেতু আমি ক'ব বিচাৰিছোঁ যে ইয়াৰ পৰা তেওঁ যাব বিজেপি কাৰ্যালয়লৈ, বিজেপিৰ যি মুখ্য কাৰ্যালয় আছে, তেওঁ প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিব। পদাৰ্পণ কৰি তেওঁ কাৰ্যকৰ্তাসকলৰ সৈতে কিছু বৈঠকত মিলিত হ'ব। আৰু বিশেষকৈ প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা চোৱাৰ বাবে চাৰিওফালে তেওঁ 1 কিলোমিটাৰ যিহেতু শ্ব' কৰিব, ৰোড শ্ব' কৰিব। সেই ৰোড শ্ব'টোত তেওঁ কাষে কাষে কাৰ্যকৰ্তাসকলে, দৰ্শকসকলে চাব পাৰিব, মোদীক ওচৰৰ পৰা চাব পাৰিব। আৰু তাৰপিছত তেওঁ বিজেপি কাৰ্যালয়লৈ তেওঁ বৈঠকত মিলিত হ'বলৈ যাব। তাৰপিছত তেওঁ আজি নিশাটো অসমতে কটাব, যিটো ৰাজ্যিক অতিথিশালা আছে তাতে কটাব। তাৰ পৰা তেওঁ কাইলৈ ৰাতিপুৱাৰ যিটো কাৰ্যসূচী, সেই সম্পৰ্কত মই অকণমান ক'ব খুজিছোঁ। কাইলৈ ৰাতিপুৱা তেওঁ শ্ৰীমন্ত শংকৰদেৱ পথেৰে তেওঁ আগুৱাই যাব ব্ৰহ্মপুত্ৰৰ পাৰলৈ। যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰত চৰাইদেউ নামৰ এখন বিশেষ জাহাজ সাজু কৰি তোলা হৈছে। সেই জাহাজখনতে 25 গৰাকী ৰাজ্যৰ 25 গৰাকী খুব সুন্দৰ ৰাজ্যৰ 25 গৰাকী শিক্ষাৰ্থীসকলৰ সৈতে তেওঁ মিলিত হ'ব। এটা পৰীক্ষা পে চৰ্চা নামৰ শীৰ্ষক এটা অনুষ্ঠানত মিলিত হ'ব। আৰু সেয়া ব্ৰহ্মপুত্ৰৰ বুকুত, লুইতৰ বুকুত তেওঁ এই অনুষ্ঠানত ভাগ ল'ব, পৰীক্ষা পে চৰ্চা। তাতে
পৰীক্ষাৰ্থী যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে মোদী ডাঙৰীয়াক পোনপটীয়াভাৱে কিছু প্ৰশ্ন সুধিব পাৰিব আৰু লগতে তাৰ পাছৰ পৰাই তেওঁ শ্বহীদ স্মাৰক উদ্যান যিখন যোৱা 10 ডিচেম্বৰৰ দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিলে শ্বহীদ স্মাৰক উদ্যান যি অসম আন্দোলনৰ 860গৰাকী বীৰ শ্বহীদে আত্মবলিদান দিছিল সেই আত্মবলিদানৰ চিনস্বৰূপে সেই উদ্যানখন নিৰ্মাণ কৰা হৈছিল সেই উদ্যানখনৰ পৰিৱেশ চাবৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী কাইলৈ যাব পৰীক্ষা পে চৰ্চাৰ পাছতে তাৰপিছত তেওঁ ৰাওনা হ'ব নামৰূপলৈ